পুনৰ উভতি আহিছোঁ দেওবৰীয়া আড্ডাৰ এই মজিয়ালৈ। আমি অসমৰ পৰা বহু দূৰৈত আমেৰিকাত বাস কৰি আছোঁ যদিও মিচিগানৰ অসমীয়া সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে ক'ব আমি অসমৰ পৰা বেছি দূৰৈত নহয়। বিভিন্ন উৎসৱ পাৰ্বণ ইত্যাদি উদযাপনৰ উপৰিও আমি সাহিত্য আৰু সংগীত চৰ্চাৰ জৰিয়তে নিজকে অসমীয়া সংস্কৃতিৰ লগত জড়িত কৰি ৰাখিবলৈ সক্ষম হৈছোঁ। আমাৰ মাজত উপস্থিত আছে আজি কৃষাণু কৌশিক আৰু তেখেতৰ পত্নী প্ৰিয়ংকা কৌশিক আৰু ঈশা আৰু আমাৰ প্ৰয়াস। প্ৰয়াস, তোমাৰ অসমলৈ মনত পৰেনে? অ'কে। কৃষাণু দা ইয়াৰে এটা IT কোম্পানীৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়া আৰু তেওঁ অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ যাৰ লগত আপুনি জড়িত হৈ আছে বা আপোনাৰ বৰঙণি যোগাই আপুনি, সেই বিষয়ে কিছু কথা আমাৰ অসমৰ ৰাইজক জনাব নেকি? অনুষ্ঠান প্ৰতিষ্ঠান বুলি কোৱাৰ আগতে মই ক'ব লাগিব যে আমাৰ ইয়াত যিমানেই অসমীয়া মানুহ তাৰ পৰা আহি প্ৰৱাসী অসমীয়া বাহিৰত আছোঁহি, প্ৰায়ভাগ মানুহে আমি ইচ্ছা কৰোঁ যে অসমৰ কাৰণে আমি কিবা এটা কৰোঁ। চবেই কিবা এটা কৰিব বিচাৰে আৰু সেই কিবা এটা কৰিব বিচৰাৰ যিটো ইচ্ছা, সেই ইচ্ছাটোকে পূৰ্ণ কৰিবৰ কাৰণে সহায় কৰিবলৈ 1982ত ইয়াত আমেৰিকাত এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰা হৈছিল। আমাৰ জ্যেষ্ঠসকলে সেই অৰ্গেনাইজেশ্যনটো ফৰ্ম কৰিছিল। সেই অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল আছাম ফাউণ্ডেশ্যন অফ নৰ্থ আমেৰিকা। আৰু মই যেতিয়া আমেৰিকালৈ আহিলোঁ, আহি পেলাই দেখিলোঁ ইয়াত বহুত অৰ্গেনাইজেশ্যন আছে আৰু তাৰ ভিতৰতে দেখিলোঁ যে এই অৰ্গেনাইজেশ্যনটোৱেই একমাত্ৰ অৰ্গেনাইজেশ্যন যিটোৱে মানে চেৰিটেবল কাম কৰে, মানে তাত অসমত আণ্ডাৰ প্ৰিভিলেজ মানুহৰ কাৰণে সহায় কৰাৰ কাম কৰে এই অৰ্গেনাইজেশ্যনটো। আৰু মই অহাৰ পিছৰ পৰাই মই এই অৰ্গেনাইজেশ্যনটোৰ লগত জড়িত হ'লোঁ, আফনা, আছাম ফাউণ্ডেশ্যন অফ নৰ্থ আমেৰিকা। অসমৰ মানুহে হয়তো এই কেইদিনমান আগতে এইবাৰ নিউ ইয়াৰ্ছ ডে আমি যেতিয়া ইয়াত পাৰ্টি কৰি আছোঁ, পাৰ্টিৰ 1 তাৰিখে তাত এটা ৱাক এণ্ড ৰাণ ফৰ এ কজ বুলি এটা পেপাৰে চেপাৰে খুবকৈ লিখি হৈছিল, মানুহে ভাল পাইছিলে। তাৰে বিভিন্ন নন গভৰ্ণমেণ্টেল নন প্ৰফিট অৰ্গেনাইজেশ্যনে জইন কৰিছিলে, সেইটোত কিছুমান বেণ্ডেও জইন কৰিছিলে আৰু এটা সজাগতা আনি দিয়াৰ প্ৰয়াস কৰিছিলে যে আমি আমাৰ অসমীয়া মানুহেও চেৰিটেবল কাম কৰিব লাগে, সেই তেনেকুৱা ধৰণৰ। তাৰে এটা আত্মনিৰ্ভৰ এক চেলেঞ্জ বুলি এটা অৰ্গেনাইজেশ্যনৰ লগত মই ডাইৰেক্টলি জড়িত। আমি আফনা ইয়াৰ পৰা বহুত প্ৰজেক্ট কৰোঁ। মই আফনাৰ ধৰা ভলেণ্টিয়াৰ হিচাপে আজি 10 বছৰতকৈও বেছি, প্ৰায় 13-14 বছৰমানেই জড়িত হৈ আছোঁ। চুমকিও বহুত, প্ৰিয়ংকায়ো মোৰ লগত বহুত সহযোগিতা জনায় সেইবিলাকত, নহ'লে নোৱাৰিলোঁ হয়। আৰু ধৰা ছেক্ৰেটেৰী, ট্ৰেজাৰাৰ এনেকুৱা ধৰণৰ কামবিলাকো কৰিছোঁ, মানে তোমাৰ এডমিনিষ্ট্ৰেটিভ কাম চামবিলাকতো সহায় কৰি থাকোঁ। প্লাছ সেই আত্মনিৰ্ভৰ বোলা অৰ্গেনাইজেশ্যনৰ কথা এইকাৰণেই কৈছোঁ যে তাত সেই অৰ্গেনাইজেশ্যনটো শাৰীৰিক আৰু মানসিকভাৱে যিবিলাক অক্ষম মানুহ, সেই মানুহবিলাকক এটা ডিগনিফাইড লাইফ দিবৰ কাৰণে, ডিগনিফাইড কৰ্মসংস্থান, নট জাষ্ট লাইফ, কৰ্মসংস্থান, তেওঁলোকে কাম কৰি যাতে ইনকাম কৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা লাইফ দিবৰ কাৰণে সেই অৰ্গেনাইজেশ্যনটো ফৰ্ম কৰিছিল। মোৰ লাষ্ট নেম, তেওঁৰ ফাৰ্ষ্ট নেম কৌশিক দাস বুলি এজন মানুহে। যোৱাবাৰ যাওঁতে মই ভিজিটো কৰিছিলোঁ আৰু তেওঁলোকৰ নৱেম্বৰ কৌশিক দাৰ পৰা এখন ইমেইল পাইছিলোঁ যে তেওঁলোকৰ অৰ্গেনাইজেশ্যনটো যেনেকুৱা ধৰণৰ প্লেন কৰিছিলে, সেই প্লেনতকৈ বেছি বাঢ়ি যোৱাৰ কাৰণে এতিয়া তেওঁলোকে যিটো কাম কৰি পেলাই, কাম এনেকুৱা ধৰণৰ কৰে মানুহবিলাকে, ধৰা চাহপাতৰ পেকেট পেক কৰে বা মছলাৰ পেকেট পেক কৰে, সেই ইনকামটো ইজ নট এনাফ টু জেনেৰেট দ্য ৰেভিনিউ টু পে দ'জ পিপল। সেই কথাটোৰ কাৰণে এটা এপিল কৰি পেলাই আমালৈ এখন চিঠি দিছিলে আৰু সেই চিঠিখনে মই আমাৰ ইয়াৰে আছাম আমিৰ সদস্য, জ্যেষ্ঠ সদস্য কেইজনমানলৈ পঠাইছিলোঁ। সকলোলৈকে পঠোৱা নাছিলোঁ, মই চাইছিলোঁ বাৰু কেনেকুৱা ৰেছপঞ্চ পাওঁ। তেওঁলোকৰ 32 ইনমেটছ আছে, 32 ইনমেটছ বুলি নকওঁ, ৱৰ্কাৰ্ছ আছে যাক দৰমহা দিব লাগে। আৰু এজনক এটা বছৰ ছাপোৰ্ট কৰিবৰ কাৰণে তেওঁলোকৰ 25,000 টকাকৈ প্ৰয়োজন বুলি কৌশিক দাই হিচাপ এটা কৰি আমালৈ পঠাইছিলে। উইদিন এ উইক, মানে 10 দিন, খুব বেছি 10 দিনৰ ভিতৰত মই আমাৰ ইয়াতে আজি থকা মানুহৰ পৰা 7জন মানুহৰ স্পনচৰশ্বিপ মই পাই গৈছিলোঁ। আমি মানে এই আত্মনিৰ্ভৰৰ কাৰণে এই ইমান মানুহৰ এই জেনেৰেচিটিটো দেখি পেলাই মই সঁচাকৈ আপ্লুত হৈছিলোঁ। আৰু এইখিনি এইটোৱে কথা কওঁ যে অকল মিচিগানৰ মানুহেই বা আমিয়ে এনেকুৱা নহয়, এইখন দেশৰ চুকে কোণে থকা অসমীয়া মানুহ প্ৰত্যেকেই অসমৰ কাৰণে কিবা এটা কৰিব বিচাৰে। লছ এঞ্জেলেছৰ পৰা নিউয়ৰ্কলৈ,
ফ্লৰিডাৰ পৰা ছিয়াটললৈ মই এতিয়া বহুত মানুহৰ নাম কৈ যাব পাৰোঁ, ইট উইল বি এ লং লিষ্ট, কিন্তু আমেৰিকাত থকা প্ৰত্যেকখন চিটিতে থকা বহুতো অসমীয়া মানুহে কৰি আহিছে আৰু অসমৰ কাৰণে এনেকুৱা ধৰণৰ চেৰিটেবল কাম কৰিব বিচাৰে, আৰু মই সেইটোৰ লগতে জড়িত হৈ থাকি অলপ সহায় কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। এইখিনিয়ে মই মোৰ বক্তব্য এই বিষয়টোত। ধন্যবাদ কৃষাণু দা। আচলতে ইয়াত আমেৰিকাত বসবাস কৰি অসমীয়া মানুহে সদায় অসমখনৰ প্ৰতি আপোনত্ব ভাৱটো সদায় মনত থাকে, কিন্তু কোনোবাই যদি কিবা কাম কৰিছে তেতিয়াহ'লে হয়তো আমি গম নোপোৱাকৈ থাকি যায়। আজি কৃষাণু দাই কৈছে যে এসপ্তাহৰ ভিতৰত আমাৰ ইয়াৰে 7জন ব্যক্তিয়ে অসমত কিবা এটা ভাল কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিবলৈ নিজে বৰঙণি দি পেলাই তাত কিবা কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। এইটো যথেষ্ট ডাঙৰ কথা, আৰু হয়তো অসমৰ সকলো মানুহে এই কথা গম নাপায়, আৰু এই কথা আমাক অনুগত কৰোৱাৰ বাবে কৃষাণু দাক যথেষ্ট ধন্যবাদ দিছোঁ। ইয়াৰ পিছত আমি কথা পাতিব বিচাৰিছোঁ কৃষাণু দাৰ বৰ জীয়ৰী ঈশা কৌশিক, কৃষাংগী কৌশিক, তেওঁক ঘৰত ঈশা বুলি মাতোঁ। তো গুৰুত্বপূৰ্ণ কথাটো এইটোৱেই যে ঈশাই সৰুৰে পৰা আমেৰিকাতে ডাঙৰ দীঘল হৈছে, ইয়াৰে স্কুলত পঢ়া শুনা কৰিছে যদিও বিৰাট সুন্দৰকৈ অসমীয়া ক'ব পাৰে। ঈশা তুমি দুআষাৰ কিবা ক'বা নেকি? তুমি অসমলৈ গৈ পেলাই কেনেকুৱা লাগে, তোমাৰ অভিজ্ঞতাৰ বিষয়ে কেনেকুৱা লাগে? অসমলৈ যাই বিৰাট ভাল লাগে। চব মানুহক লগ পাওঁ, আইতা ককা আৰু কাজিনবিলাক আৰু মামা মাহী, সিহঁতক চব পেহা পেহী, সিহঁতক চব লগ পাওঁ, আৰু যি লাগে তাকে পাওঁ, বহুত মৰম দিয়ে, মাহঁতৰ নিচিনা নহয়। যাৰে ঘৰত যাওঁ লুচি ভাল পালে লুচি বনাই দিবয়েই, লুচি মোৰ ফেভৰেট। আৰু মাঘৰ বিহুত যাই ভাল লাগে, কাৰণ সেইটো সময়তে আমাৰ যোৱা হয়, কাৰণ মোৰ স্কুল বন্ধ। গোটেই ফিষ্ট হয়, ভোজ। তুমি অসমীয়া গীতো গাব পাৰা বোলে, তুমি অসমীয়া গীত তোমাক গাবলৈ কোনে শিকাইছে? অসমীয়া গীত দেউতাই শিকাইছে, দেউতাই বহুতখিনি শিকাইছে মোক, আৰু দেউতাই বেছিকখিনি শিকোৱাৰ পিছত মায়ে ভাল কৰাই দিয়ে গানটো। আজি তুমি আমাক মানে গীত এটা গাই শুনাবা নে? ঈশাই খুব ধুনীয়া বজায়ো, বিভিন্ন বাদ্য তেওঁ বজাব পাৰে, তো গতিকে তুমি আজি গান গাই শুনাবা নে কিবা বজাই শুনাবা? আজি বজাই শুনাম, গান গোৱা একো প্ৰিপেয়াৰ নাই আৰু। আচ্ছা, ঠিক আছে, আমাক ঈশাই এতিয়া এটা গান বজাই শুনাব তেওঁৰ বাদ্য সংগীতত। চুমকি বা, ঈশাই বৰ ধুনীয়া অসমীয়া ক'ব পাৰে, ইয়াতে ডাঙৰ দীঘল হৈছে যদি ইয়াৰে স্কুলত পঢ়ি পেলাই তাই বৰ ধুনীয়া অসমীয়া কয়। ইয়াত তোমালোকে কিবা বিশেষ যত্ন লৈছা নে কি? বিশেষ যত্ন লোৱা বুলি ক'ব নোৱাৰি, আৰু আমি ঘৰতে ইংলিছ ক'লে গালি পাৰে। নাই, গালি নাপাৰোঁ, মানে আমি জাষ্ট এইটোৱে যত্ন কৰিলোঁ যে ঘৰত আমি অসমীয়াই কওঁ, বাহিৰ হ'লেইতো ইংৰাজী গোটেইখন। গতিকে তাই আৰু এটা কথা ভাল হ'ল যে আমাৰ মা দেউতাহঁত, মোৰ মা দেউতাই আমাৰ মা দেউতাহঁত গৰম বন্ধত প্ৰায়ে আহি থাকে। গতিকে তাই সৰুৰে পৰা, তাই আৰু প্ৰয়াস দুয়োটাই সৰুৰ পৰা ককা আইতাকৰ লগত গৰম বন্ধটোত গোটেই অসমীয়া সময় কটাইছে কাৰণে অসমীয়াটো তাহাঁতৰ চৰ্চা চলি থাকিলে। আৰু মোৰ মায়ে তাইক এটা সময়ত লিখিবলৈও শিকাইছিলে, বৰ ধুনীয়া তাই আখৰ, মানে মায়ে দেখি পেলাই মানে খুব ভাল পাইছিলে। খালি আকৌ স্কুলত গৈ থাকোঁতে অন্য পঢ়া শুনাৰ মাজত, অন্য গান বাজনা এইবিলাক কৰাৰ মাজত সেই লিখাটো চৰ্চাটো কমি গ'ল কাৰণে এতিয়া পাহৰাৰ নিচিনা হৈছে, কিন্তু আই থিংক আকৌ মানে পাৰিব আৰু সেইটোৱে আৰু ঘৰত আমি কৈ থাকোঁ। আৰু আমি মানে খুব ফৰ্চুনেট যে আমাৰ অসমীয়া মানুহখিনি আমি প্ৰায়ে লগ হৈ থাকোঁ, এই অসমীয়াৰ মাজত লগ হৈ থকাৰ কাৰণে তাই অসমীয়া ভাষাটো চৰ্চা আছে, আৰু অন্য ইয়াৰ সৰু ল'ৰা ছোৱালী বাকীখিনিয়েও অসমীয়া ভালকৈ ক'ব পৰা হৈছে, সেইটোৱে বৰ ভাল। তেওঁলোক অসমলৈ ঘূৰি গ'লেও আজিকালি সকলোৰে লগত ধুনীয়াকৈ মিলি পেলাই মানে সময় কটাব পাৰে, তাৰ মানুহেও সিহঁতক লগ পাই পেলাই ভাল পায়, সেইকাৰণে ইয়াৰ কথা বহুত জানিব পাৰিছে, আৰু সিহঁতো একদম একাকাৰ হৈ যায় তাতে। আৰু এবাৰ দুবাৰ মানুহে তাত সুধিছেও, তাতে বাৰু অসমীয়া স্কুল আছে নেকি, এই অসমীয়া স্কুলত পঢ়িছে নেকি, তাত ইমান ধুনীয়াকৈ অসমীয়া ক'ব পাৰে যে, সেইটো সুধি পেলাই বিৰাট ভাল লাগিলে। বৰ সুন্দৰ।
ইয়াতে আমেৰিকাত ইংলিছ মিডিয়ামত স্কুলত পঢ়া শুনা কৰিও ধুনীয়াকৈ সুন্দৰকৈ অসমীয়া ক'ব পাৰিছে। বৰ সুন্দৰ কথা, আমি জানি খুব ভাল পাইছোঁ। এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে কৃষাণুদা তেখেত এজন খুব সুন্দৰ গায়কো আৰু ইয়াৰ লগতে তেওঁ গান ৰচেও। আজি কৃষাণুদাক মই অনুৰোধ জনাম তেওঁ নিজে লিখা এটি গীত এটা গাবলৈ। নিজে লিখা গীত নাগাওঁ এতিয়া, হা নালাগে। মই নিজে লিখা গীত নাগাওঁ আজি। আমাৰ লগত চিৰঞ্জিতো আছে, গতিকে মই চিৰঞ্জিতে বজাই দিব, মই ভূপেন্দ্ৰৰ গান এটাকে গাম এনেকুৱা যদি। তোমাৰ কহুৱা কোমল শেৱালি কোমল হাঁহি, হাঁহিয়ে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাঁহী, শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহি, তোমাৰ কহুৱা কোমল শেৱালি কোমল হাঁহি, হঠাৎ আজি গালো মই মৰম সনাগী, তাকে শুনি চেনেহীৰে উখল মাখল চিত, এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি, তোমাৰ কহুৱা কোমল শেৱালি কোমল হাঁহি। I think one of Bhupendra's most romantic songs, right? ধন্যবাদ কৃষাণুদা, অশেষ ধন্যবাদ। কৃষাংগী কৌশিকে আমাক এটি গীত তেওঁৰ বাদ্যযন্ত্ৰত বজাই শুনাব। কৃষাংগী, তুমি কোনটো গীত বজাই শুনাব বিচাৰিছা? মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নাহৰ ফুলে নোখোৱাই বজাই শুনাম। ঠিক আছে, ঠিক আছে। ধন্যবাদ কৃষাংগী, ধন্যবাদ চিৰঞ্জিত। আমাৰ মাজত আৰু উপস্থিত আছে বিপ্লৱ ৰয়, তেখেত এজন বিশিষ্ট গায়ক আমাৰ অসমীয়া সমাজৰ মিচিগানৰ, আৰু তেখেত অসমত জন্মগ্ৰহণ কৰিছিলে, অসমত ডাঙৰ দীঘল হৈছিলে। বিপ্লৱ ৰয় আৰু তেখেতৰ পত্নী অঞ্জলি। अंजलि कश्मीर अंजलि आप बताइए आप कश्मीर से है और एक बंगाली लड़का से शादी की है और यहाँ पे असमिस सोसाइटी के साथ आप बहुत जुड़े हुए हो।
आपको कैसा लगता है ये जो कनेक्शन है? बहुत ही अच्छा लगता है। एक्चुअली शुरू में मुझे थोड़ा सा था एप्रीहेंशन कि मैं इस कम्युनिटी से जुड़ने जा रही हूँ तो लोगों का कैसा रिएक्शन होगा टुवर्ड्स मी, क्योंकि मैं थोड़ी डिफरेंट कम्युनिटी से हूँ। लेकिन राइट फ्रॉम डे वन आई ऑलवेज फेल्ट वेलकम हियर। द असमीज़ कम्युनिटी, एवरीबडी इज़ सो, सब लोग इतने बहुत ही फ्रेंडली हैं। मुझे कभी ऐसा लगा नहीं कि मैं एक डिफरेंट जगह से, कश्मीर से आई हूँ। मुझे एडजस्ट करने में भी कोई प्रॉब्लम नहीं हुई। हम लोग यहाँ पे सब फेस्टिवल सब कुछ एक साथ सेलिब्रेट करते हैं एंड आई फील प्राउड टू बी अ पार्ट ऑफ दिस कम्युनिटी। थैंक यू। আৰু বিপ্লৱদাৰ ছোৱালী আনিষ্কা। বিপ্লৱদা, আপুনি অসমত জন্মগ্ৰহণ কৰিছে, অসমত ডাঙৰ হৈছে, আপোনাৰ কিবা স্মৃতি আছে নেকি অসমৰ? মই তিনিচুকীয়াৰ ল'ৰা। তিনিচুকীয়াৰ পৰা দেউতা ট্ৰান্সফাৰ হৈ থাকে, তো আমি আল্টিমেটলি আমি গুৱাহাটীত ছেটেল হ'লোঁ। বাট মই যিটো মৰম, যিটো অসমত যিটো মই পাইছিলোঁ, এইটো আহি মিচিগানত আহি তোমালোকৰ লগত পালোঁ এইটো, এণ্ড দেটছ আ গ্ৰেট থিং। স্মৃতি বহুত আছে এণ্ড আই এম ৰিলিভিং দ'জ স্মৃতি হিয়াৰ, এণ্ড thank you very much to the community, and it's a fantastic experience here. Love it. থেংক ইউ। আপুনি আমাৰ আমি সমাজৰ অসমীয়া মিচিগানৰ যি গোষ্ঠী আমিৰ এজন বিশিষ্ট সদস্য, আৰু আপুনি এজন বিশিষ্ট গায়ক আমাৰ মাজত। এটা গান গাই শুনাব নেকি, আপোনাৰ মনৰ পচন্দ যিকোনো গান? Thank you. हिंदी गाना था गाया सु। मेरा दिल भी कितना पागल है, ये प्यार तो तुमसे करता है, पर सामने जब तुम आते हो कुछ भी कहने से डरता है। ओ मेरे साजन, ओ मेरे साजन, साजन साजन मेरे साजन। অতি সুন্দৰ। ধন্যবাদ বিপ্লৱ দা আৰু অঞ্জলি। এয়া আমাৰ মাজত উপস্থিত আছে ঋতুস্মিতা বৰকটকী। তেওঁ ইয়াত থাকি পেলাই এতিয়া পঢ়া শুনাও কৰি আছে, ইয়াৰ লগতে চাকৰিও কৰে। তোমাৰ অকণমান অনুভৱ আমাৰ ওচৰত দাঙি ধৰিবা নেকি? মোৰ ভাল লাগে ইয়াতে থাকিবলৈ। ঠাইখন ভাল, বহুত মানুহ আছে অসমীয়া, আৰু চব ভাল, মৰমীয়াল, আৰু মোৰ ভাল লাগে থাকিবলৈ ইয়াতে। চ' ইভেন দ' মোৰ হাজবেণ্ড দূৰত আছে, বাট মই তাক লগ কৰিব যাওঁ, মানে সি লগ কৰিব আহে মোক মাজে মাজে। চ' ইটছ অল গুড। আৰু কেইমাহমানৰ পিছত মই যাম তাৰ তালে। চ' ঠিকে আছে, আই এম হেপী। তোমাৰ হাজবেণ্ড ক'ত থাকে? কিমান দূৰত ইয়াৰ পৰা? 6 hours। 6 hours। আৰু কিমান সঘনাই তোমালোকে লগ পাই থাকা? Once in 3 weeks। অ'কে, ডেটছ গুড। ধন্যবাদ ঋতুস্মিতা। এয়া আছিল অসমৰ বিশিষ্ট লেখক পুলেন বৰকটকীৰ জীয়াৰী। তেওঁ ইয়াত থাকি পেলাই চাকৰি কৰি আছে, মই আগতে কৈছোঁ। এতিয়া আমি দুআষাৰ কথা পাতোঁ সিদ্ধাৰ্থ ৰয়চৌধুৰী আৰু তেওঁৰ পত্নী শ্ৰাৱন্তী ৰয়চৌধুৰী। আৰু শ্ৰাৱন্তী ৰয়চৌধুৰীৰ তেওঁৰ ককায়েক আজি আমাৰ ওচৰত উপস্থিত আছে বেলজিয়ামৰ পৰা আহি। মানস, how do you feel joining this occasion? This is my first Bihu in, I think, 20 years, and I'm impressed by the communal feeling that everybody is bringing up here in North of America and Michigan. It's very impressive. Thank you. Thanks a lot. সিদ্ধাৰ্থ, আপুনি অসমত ডাঙৰ দীঘল হৈছে, আৰু অসমৰ লগত আপোনাৰ সম্পৰ্ক অকণমান আমাক ক'ব নেকি? মোৰ জন্ম একচুৱেলি ইম্ফল, তাৰপিছত মই ডিব্ৰুগড়তে ডাঙৰ দীঘল হৈছোঁ। তাৰপিছত হৈ গ'ল 10 বছৰমান হ'ল নেকি, মই এতিয়াও মানে অসম যাব পৰা হোৱা নাই। বাট
এতিয়াও মিছ কৰোঁ বহুত মোৰ লগৰ ল'ৰা যিমান ফ্ৰেণ্ডছ আছে তাহাঁতি আছে এণ্ড ইয়াত আহি পেলাই এই কমিউনিটিটো পাই পেলাই ইট ৱাজ ৰিয়েলি ফৰ্চুনেট উই অলৱেজ গেট টুগেডাৰ আমাৰ খুব ভাল লাগে একদম পৰিয়ালৰ নিচিনা চবেই চ' এতিয়াও মিছ কৰোঁ মই অসম আপুনি বৰ সুন্দৰ গীত গায় আমাক এটি গীত অকণমান গাই শুনাব নেকি ইয়াত চবেই একচুৱেলি ভালে গীত গায় আমি সদায় বিহু বা যিটো অকেশ্যনে পাওঁ উই অলৱেজ গেট টুগেডাৰ এণ্ড এটা বস্তু আমি সদায় কৰোঁ ডেট উই অলৱেজ ছিং চ' ভূপেন্দাৰ এটা গান মই যিকোনো এটা গান আপুনি অকণমান মই 2 লাইন গাম দুই লাইন গালে মানুহে মানুহৰ বাবে যদিয়ে অকণো নেভাবে একটু সহানুভূতি কি মানুষ পেতে পারে না ও বন্ধু মানুহে মানুহৰ বাবে ধন্যবাদ সিদ্ধাৰ্থ ধন্যবাদ ইয়াৰ পিছত আমি দুআষাৰ কথা পাতিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে আজি ৰত্নেশ্বৰ বৰদলৈ যাক আমি ধন্দা বুলি জানো তেখেত অসমৰ যোৰহাটৰ আৰু ইয়াত ডেট্ৰইট মেডিকেল চেণ্টাৰত তেখেতে কাম কৰি আছে যোৱা 41 বছৰ ধৰি তেওঁ আমেৰিকাত বসবাস কৰি আহিছে ধন্দা আপোনাৰ আমেৰিকাত থকাৰ অকণমান অনুভৱ আমাক জনাব নেকি আমেৰিকাত আজি 41 বছৰ হ'ল এতিয়া 42 বছৰ হ'ব এই 42 বছৰে থাকিও এতিয়াও নিজকে মই অসমীয়া বুলি খুব প্ৰাউড কৰোঁ অসমখনলৈ সদায় মনত পৰে সদায় যাবৰ মন যায় মনটো সদায় যদিও আজি ইমান বছৰ বিদেশত আছোঁ কিন্তু মনটো সদায় অসমতে আপুনি তাহানি ভূপেন্দাক আপোনাৰ ঘৰত লফা শাকেৰে ভাত খুৱাইছিল সেই কথাষাৰ অকণমান ক'ব নেকি মানে সেই যিটো অভিজ্ঞতা আপোনাৰ ভূপেন্দা আমাৰ ঘৰলৈ আহিছিলে লগত কল্পনা লাজমীও আহিছিলে আহোঁতে ভূপেন্দাক আমাৰ নিজৰ বাৰীত মই নিজে লফা শাক লগাওঁ লফা শাকে সেই বছৰ লফা শাক বৰ বেছিকৈ লাগিছিলে এতেকে লফা শাকেৰে টেঙা খুৱাই দিলোঁ খাই ইমান তৃপ্তি পালে মানুহজনে আমিনটো চে তাইক কৈছে যে বিদেশত থাকিও যে লফা শাকৰ টেঙা খাবলৈ পাইছোঁ খুব ভাল লাগিছে আৰু লগতে কল্পনা লাজমীয়ে কৈছিলে দাইলখন বনাই দিছিলোঁ দাইল এখন কৈছে যে দাইলখন খাই ইমান ভাল লাগিছে মই আৰু এই দাইলখনৰ কথা কেতিয়াও নাপাহৰোঁ এতিয়া পইচা পাহৰিলে নাই ক'ব নোৱাৰোঁ আপুনি ভূপেন্দাৰ গীত গাই খুব ভাল পায় আৰু সচৰাচৰ গায় আমাক ভূপেন্দাৰ এটি গীত অকণমান গাই শুনাব নেকি মই গান গাবলৈ পালে মই বৰ ভাল পাওঁ এটাকে ভূপেন্দাৰ গান এটাকে গাম এতিয়া আজি ভোগালী বিহু এটাকে ভূপেন্দাই বিহুৰ সংক্ৰান্তত এই বিহুক আহ্বান জনাইছিলে মই তাকে 2 লাইনমান গাই আপোনালোকক শুনাম বিহুটি বছৰি আহিবা অসমীয়াইকে জগাবা বিপদৰ কালতো মা হালধিৰে জাতিটোৰ দেহ মন ধোৱা আবা বিহুটি বছৰি আহিবা অসমীয়াইকে জগাবা বিপদৰ কালতো মা হালধিৰে জাতিটোৰ দেহ মন ধোৱা বা বিহুটি বছৰি আহিবা আশা ৰাখিছোঁ দেওবৰীয়া আড্ডাৰ দৰ্শকে নিশ্চয় ভাল পাইছে আপোনাৰ গীতটো আমি পুনৰবাৰ ভূপেন্দাক আজি আকৌ সোঁৱৰিছোঁ ধন্যবাদ আমাৰ মাজতে উপস্থিত আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ভতিজা নাতিনী জাহ্নৱী মহন্ত আৰু কুলনন্দিনী মহন্ত
তেওঁলোক দুগৰাকী বায়েক ভৈনীয়েক আৰু ইয়াতে তেওঁলোক পঢ়া শুনা কৰি আছে। কোৱাচোন তোমালোকে ইয়াত কেতিয়া আহিলা? মই 2008ত আহিছিলোঁ। ফাৰ্ষ্ট ডে এট ইউনাইটেড ষ্টেটছ মোৰ আছিল 15th of August, ইণ্ডিপেণ্ডেঞ্চ ডে ফৰ ইণ্ডিয়া, আৰু মোৰ কাৰণে ইণ্ডিপেণ্ডেঞ্চ ডে নিচিনা, মা দেউতাহঁতৰ পৰা দূৰ আমেৰিকাত আহিছিলোঁ। আই লেণ্ডেড ইন ডিট্ৰইট, আৰু মই মাষ্টাৰ্ছ কৰি আছোঁ এতিয়া ইন ইনফৰমেশ্যন ছিষ্টেমছ, কিন্তু মই আণ্ডাৰগ্ৰেড কৰিবলৈ আহিছিলোঁ। আৰু কাৰেণ্টলি মই ইণ্ডিয়ান ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট, আৰু ইয়াতে বহুত এক্সপিৰিয়েঞ্চ হৈছে, আৰু I have faced a lot of problems which I have also overcome, and as a result মই বিৰাট বস্তু শিকিছোঁ। আৰু অকাল পক্ক নিজকে নকওঁ, কিন্তু মোৰ পিয়াৰ গ্ৰুপতকৈ I think I have faced more problems than them, and I have learned a lot, and I think I'll be a good writer because of all the stories. আৰু তোমালোক দুগৰাকী একেলগে থাকা হয়নে? আমি দুগৰাকী একেলগে থাকোঁ, অবভিয়াছলি বাই ভনীয়েক একেলগে থাকোঁ, একেলগে ৰান্ধোঁ, একেলগে কাজিয়া কৰোঁ। আমি একচুৱেলি গুৱাহাটীৰ, মোৰ দেউতা ভাস্কৰ মহন্ত, আৰু আমি গুৱাহাটীৰ বিৰুবাৰীত থাকোঁ। চ' গুৱাহাটী ডাঙৰ দীঘল হৈছোঁ, ঘৰত কাজিয়া কৰিছিলোঁ, এতিয়া সেই কাজিয়া চাজিয়াবোৰ এতিয়া ইয়াতে একেলগে থাকি পেলাই কৰোঁ। আৰু তুমি কিবা ক'বা নেকি? মই ইয়াতে মাষ্টাৰ্ছ কৰি আছোঁ মাৰ্কেটিঙত, and I'm currently the president of the International Student Association. আৰু মই ভাবোঁ it's a very good opportunity, আৰু for me independent হোৱা, আৰু বহুত কথা শিকিলোঁ ইয়াতে আহি পেলাই। I think, and I would also like to spread this not news but information to everyone in Assam ki yate ahi pelai bahut bostu hika jai, and yeah, that's the thing. আৰু তোমালোক দুজনে খুব ধুনীয়া নাচা, আৰু আজি এতিয়া নাচি দেখুৱাবানে আমাক? Well, ধুনীয়া নাচা মানে একচুৱেলি আমি ফৰ্মেল ট্ৰেইনিং পাইছোঁ। তাই চাগে ইণ্ট্ৰডিউচ কৰিছে বিষ্ণুৰাভাৰ ভতিজা নাতিনী বুলি। Well, that's probably the nature, but nurture obviously is important for a person. Aru amar nurture, amar first guru obviously amar ma, and then ami Indira PP Bora under a training loisilu in Guwahati. I trained for 8 years, and so did she. So yes, ami nasu, aru ami nasi pelai dekham. Actually teo sage koise, and she has also written a good article about us ke ami Bowling Green State University nasisilu Bhupen Hazarikar ganat. So it's a good opportunity je aji ami নাচ পৰিৱেশন কৰিম আপোনালোকৰ আগত, আৰু আপোনালোকৰো সৌভাগ্য যে আপোনালোকে আমাৰ নাচ দেখা পাব। Well, I'm just kidding. Yes, আমি নাচিম, আৰু we actually feel good যে ভূপেন হাজৰিকাৰ গানত যে আমি নিজকে এক্সপ্ৰেছ কৰিব পাৰিছোঁ। সৰু থাকোঁতে বুজি পোৱা নাছিলোঁ কি, বাট অকণমান মেচিয়ৰ হৈছোঁ, সেইকাৰণে গম পাওঁ। We understand. ঠিক আছে, এতিয়া জাহ্নৱী আৰু কুলনন্দিনী মহন্তই ভূপেন্দ্ৰ সংগীতত এটি নৃত্য পৰিৱেশন কৰিব। স্নেহে আমার শত শ্রাবণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে যৌৱন বাসনাৰ ৰিক্ত পকুল পূৰ্ণ কৰে উন্মত্ত বানে। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উচ্ছল জীৱনৰ জোৱাৰানে অপৰূপ বাৰিষাৰ তৰংগ ৰাখিয়ে নাচে নৱ সৃষ্টিৰ গানে। যৌৱন বাসনাৰ ৰিক্ত পকুল পূৰ্ণ কৰে উন্মত্ত বানে। স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে
ক্ষিপ্র নয়নে তোমার বিদ্যুৎ ক্ষিপ্র নয়নে তোমার মৌন ভাষার উন্মাদনা খানে নিশ্বাসে মোৰ আহাৰ আশ্বাসত তৃপ্তিৰ পৰিধি নেমানে তৃপ্তিৰ পৰিধি নেমানে দিগ বলয়ত গতিশীল গীত গাওঁ বজ্ৰৰ গৰ্জনে হাৰ মানে বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জানে বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায় আমাৰ দৃষ্টিয়েও লক্ষ্য জানে যৌৱন বাসনাৰ ৰিক্ত পকুল পূৰ্ণ কৰে উন্মত্ত বানে স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱনানে ধন্যবাদ জাহ্নৱী মহন্ত আৰু কুলনন্দিনী মহন্ত। মিচিগানৰ আমি সমাজত আমি বিভিন্ন জাতি বিভিন্ন ধৰ্মৰ মানুহ একেলগে বাস কৰি থাকোঁ আমি এখন অসমীয়া সমাজ হৈ পেলাই আমি ইয়াত বাস কৰি আছোঁ এই বিষয়ে দুআষাৰ মই দেৱজিৎ দাক সুধিব ওলাইছোঁ দেৱজিৎ দা আপুনি দুআষাৰমান ক'ব নেকি যে আমাৰ ইয়াত বিভিন্ন জাতি আৰু ধৰ্ম সম্প্ৰদায় আমি একেলগে মিলি অসমীয়া এটা বৃহত্তৰ অসমীয়া জাতি হৈ আমি ইয়াত বসবাস কৰোঁ আজি ভোগালী বিহু আমি ইয়াত মিচিগানৰ ডিট্ৰইটৰ সৰু অসমীয়া সমাজখনে গোট খাই পেলাই এই বিহু বুলি আমি গোট খাইছিলোঁ আৰু এই মিচিগানৰ ডিট্ৰইটবাসীৰ হৈ পেলাই মই দেওবৰীয়া আড্ডাৰ দৰ্শকবৃন্দলৈ আমাৰ ওলগ জনাইছোঁ আৰু মই ইয়াকে ক'ব খুজিছোঁ যে এইখন আমেৰিকাত পৃথিৱীৰ আটাইবোৰ দেশৰে মানুহ আহি পেলাই বসতি লৈছেহি আৰু ইয়াত এটা কথাই দেখিছোঁ যে স্বকীয় সত্তা ৰক্ষা কৰিও আমেৰিকান হ'ব পাৰে আটাইবিলাকেই মই ক'ব খুজিছোঁ যে ইয়াত ইটালিয়ান আমেৰিকান আছে আফ্ৰিকান আমেৰিকান আছে চাইনিজ আমেৰিকান আছে ইণ্ডিয়ান আমেৰিকান আছে আটাইবিলাক কিন্তু আমেৰিকান সেইদৰে তাৰে এটা সৰু নমুনা আমাৰ এই সৰু অসমীয়া সমাজখনটো দেখুৱাব খুজিছোঁ আপোনালোকে দেখিলেই ইয়াত আমি অসমীয়াখিনিয়ে নহয় আমাৰ কম মানুহ যদিও ইয়াতে আছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোক কৰ্ণাটকা উত্তৰ প্ৰদেশ বেংগল গতিকে মুম্বাই জাপান গতিকে এই দেখিছে যে আমি আটাইবিলাকেই সেই সকলোৱে অসমীয়া বুলি ক'বলৈ আপত্তি কৰা নাই এতিয়া মই কথা এটা ক'ব খুজিছোঁ যে আমি কাগজ পত্ৰই দেখোঁ বহু বাক বিতণ্ডা বিতৰ্ক হয় যে অসমীয়া কোন তাৰ এটা সংজ্ঞা লাগে বোলে কিন্তু ভূপেন দাই কৈ গৈছিলে প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া এই কথাষাৰ যদি ভূপেন দাৰ কথাষাৰ যদি আমি সকলোৱে মানি চলিব পাৰোঁ আমাৰ সকলোৰে কাৰণে মংগল হ'ব আৰু ভূপেন দা আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু এই দেওবৰীয়া আড্ডা মৰাৰ নিচিনাকৈ ভূপেন দা মই ভাবোঁ যে ভূপেন দা এতিয়া ওপৰত গৈ তেখেতৰ সুহৃদ বন্ধু মোৰ শহুৰ প্ৰয়াত নগেন্দ্ৰনাথ বেজবৰুৱাৰ লগত দেওবৰীয়া আড্ডাই নহয় দৈনিক আড্ডা মাৰি বহি আছে ইয়াকে কৈ মই আপোনালোকৰ আকৌ ভোগালী বিহুৰ ওলগ জনাই সামৰিব খুজিছোঁ ধন্যবাদ দেৱজিৎ দা আপুনি কোৱা কথাষাৰ সঁচাই যে আমি কাগজে পত্ৰই পঢ়োঁ যে অসমীয়াৰ সংজ্ঞা কি কিন্তু আমি দেখা পাইছোঁ যে মিচিগানৰ আমি সমাজে আমি সেই সংজ্ঞা আমি
লিখি পেলাই নিদি আমি তাক প্ৰকাৰান্তে উদাহৰণেৰে আমি দেখুৱাই দিছোঁ ধন্যবাদ দেৱজিৎ দা আমি পৰিৱেশন কৰিবলৈ ওলাইছোঁ এতিয়া এটি গীত যিটো গীত নেকি আজি দেওবৰীয়া আড্ডা চলি থকা অৱস্থাত আমাৰ মাজৰ সংগীতকাৰ চিৰঞ্জিত বৰদলৈয়ে ৰচনা কৰিছে ৰচনা কৰি সুৰ দিছে আৰু তাৰপিছত আমাৰ মাজৰ গায়িকা কাজৰি দে এই গীতটি এতিয়া গাব কাজৰি দে থ্যাংক ইউ পাৰ্থ নোকোৱাকে সময় আঁতৰি গ'ল ময়ো একো নোখোৱাকে এতিয়া মাতো আছে এতিয়া মাতো আছে এখন ভঙা হিয়া এতিয়া মাতো আছে এখন ভঙা পজা সময় আঁতৰি গ'ল Thank you. Thank you to Chiranjit for writing the song so nice. Thanks again. ধন্যবাদ চিৰঞ্জিত ধন্যবাদ কাজৰি বাইদেউ আৰু ইমান কম সময়ৰ ভিতৰতে এটা গীত ৰচি সুৰ দি গাব পৰাটো যথেষ্ট আচৰিতৰ কথা ধন্যবাদ মিচিগানৰ অসমীয়া সমাজৰ গোষ্ঠী আমি গোষ্ঠীয়ে ভূপেন্দ্ৰৰ মৃত্যুৰ সময়ত স্মৃতিৰ চাৰণ সভাত এটা সংকল্প লৈছিলে যে আমি যিকোনো অনুষ্ঠান শেষ কৰাৰ আগে আগে মানুহে মানুহৰ বাবে গীতটি আমি সদায় গাম আৰু এই গীতটি গোৱাই নহয় ইয়াৰ যি সাৰমৰ্ম সেয়াও আমি দৈনন্দিন জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি সেই গীতটি গাবলৈ লৈছোঁ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে
মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে সকলোকে অশেষ ধন্যবাদ আশা কৰোঁ আজি এই দেওবৰীয়া আড্ডাৰ বিশেষ অনুষ্ঠানটি আপোনালোকে উপভোগ কৰিলে আমি মিচিগানৰ অসমীয়া সমাজখনে অসমীয়া সাহিত্য সংস্কৃতিৰ লগত কিদৰে জড়িত হৈ আছোঁ তাৰ এক সামান্য উদাহৰণ আমি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলোঁ আজি এই দেওবৰীয়া আড্ডাৰ যোগেদি ইয়াৰ উপৰিও আমি নাম প্ৰসংগ বিহু ইত্যাদি পালন কৰোঁ আৰু বিভিন্ন অনুষ্ঠানত আমি জড়িত হৈ থাকোঁ কিন্তু সময়ৰ অভাৱত সেই সকলোবোৰ আমি দেখুৱাব নোৱাৰিলোঁ আমি চেষ্টা কৰিলোঁ আমি যি অকণমান পাৰি আপোনালোকৰ আগত সেয়া প্ৰস্তুত কৰিলোঁ এইখিনিতে মই নিউজ লাইফক আজিৰ এই দেওবৰীয়া আড্ডাৰ বিশেষ অনুষ্ঠানটিটো অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু মিচিগানৰ অসমীয়া সমাজৰ তৰফৰ পৰা ৰাইজক পুনৰ ধন্যবাদ জনাই দেওবৰীয়া আড্ডাৰ এই বিশেষ অনুষ্ঠানটিটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ